নগাঁও বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মৃণাল কুমাৰ হাজৰিকা নগাঁও বটদ্ৰৱা সমষ্টিৰ উত্থানত শংকিত হৈ পৰিছে বিজেপি। নগাঁও বটদ্ৰৱাৰ অন্তৰ্গত পলাশনী তেলিয়া পহুখুটা পঞ্চায়তৰ ডিফলুৰ দেওধৰ গাঁৱত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকাৰ জনসম্পৰ্ক যাত্ৰাত উৰিয়াগাঁৱৰ বিজেপি যুৱ মৰ্চাৰ অতনু বৰাই বাধা প্ৰদান কৰে। পিছলৈ স্থানীয় ৰাইজৰ ৰোষত পৰি বিজেপিৰ পালি নেতাজনে পলায়ন কৰে। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। নাই আচলতে তেলিয়া বহুকটা পঞ্চায়তৰ আজি আমি ডিফলু দেওধৰ গাঁৱত আমি ঘৰে ঘৰে গৈছিলো। বিজেপি মানুহৰ ঘৰতো গৈছো। আমি গামোচা মোৰ পিনৰ পৰা এখন কেলেণ্ডাৰ দিছো। কিন্তু তাৰে এজন বিজেপি কৰ্মী, তেওঁ ইয়াৰো নহয়, উৰিয়া গাঁৱৰ, তেওঁ মোক আহি কিবা উৰিয়া গাঁও মণ্ডলৰ সভাপতি, যুৱ কংগ্ৰেছৰ সভাপতি, যুৱ মৰ্চাৰ সভাপতি বুলি ক'লে অতনু বৰা। তেওঁ আহি ক'লে যে আপোনালোকে এই যাত্ৰাটো বন্ধ কৰক। কিয় কিয় বুলি কতে কৈছে নাই বন্ধ কৰক। যেতিয়া মই ক'লো কেমেৰা কৰা বুলি কওঁ, তেওঁ তেতিয়া কথা সুৰ সলাব ল'লে আৰু বিভিন্ন কিছু কথা কৈ পেলাই তেওঁ যিখিনি ৰাইজ আছিল সেই ৰাইজখিনিও তেওঁলোকক ধৰিছে যে তেওঁলোক আহিছে, তোমালোকো আহা, ৰাইজেহে ভোট দিব। এনেকুৱা ধৰণৰ এটা পৰিস্থিতি যে অসমত তেওঁলোকে কৰিব বিচাৰিছে যে আমি ঘৰতো আহি মানুহৰ ঘৰত আহিব নোৱাৰো। মই এজন অসমৰ নাগৰিক, মই এজন অসমীয়া, ইয়াত ৰখোৱা কাৰ সাহস আছে? মই কৈছো তেনেকুৱা ধৰণৰ ৰাজনীতি হ'ব নালাগে। ৰাজনীতি তেওঁলোকো যাওক, আমিও যাম, তেনেকে ধৰণৰ হওক। কিন্তু যিটো অতনু বৰা বুলি যুৱকজনে কৰিলে, মই ভিডিঅ' আছে, মই ভিডিঅ' আপোনালোকক দিম। অতি এনেকুৱা ধৰণৰ যদি তেওঁলোকে কৰে, অনাগত দিনত এই দমন নীতিটো যাতে নহয়, তাকে মই আশা ৰাখিছো। সেইটো হয় আৰু বিজেপি বিলাকে যিবিলাক যুৱ মৰ্চা আপুনি আশা দেখি চাওক, আৰে এতিয়া তেওঁলোকে মই আহিছো, মানুহৰ ঘৰে ঘৰে গৈছো, ঘৰৰ পৰাতো মানুহে খেদি দিয়া নাই, ধুনীয়াকে গামোচাখন পিন্ধিছে, কেলেণ্ডাৰখন লৈছে। আমি তেনেকে আমি আগবাঢ়ি গৈ থাকিম। ৰাইজে সিদ্ধান্ত ল'ব ভোট কাক দিয়ে। কিন্তু আমাৰ যাত্ৰা কোনোবাই ৰখাই দিব, সেইটো হ'ব নোৱাৰে। আমি কৰি যামেই। ধন্যবাদ। আমি আজি ডিফলু দেওধৰ গাঁৱলৈ পিছবেলা আহিছিলো। আমি এটা দল হৈ কংগ্ৰেছ দলৰ পৰা আমাৰ লগত মাননীয় অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাদেৱ আছিলে। যিহেতু তেওঁ টিকেট প্ৰত্যাশী, আমি প্ৰত্যেক ঘৰ মানুহতে আমি সোমাইছিলো। এজিপি, বিজেপি, কংগ্ৰেছ যিয়ে নহওক, চবেই আমাক মানে ভাল আদৰ সাদৰ কৰিছে। তেওঁৰ ফালৰ পৰা তেওঁ এখন গামোচা, বয়সস্থ মানুহক তেওঁৰ ফালৰ পৰা এখন গামোচা পিন্ধাইছে আৰু এখন তেওঁ নিজৰ কেলেণ্ডাৰ দিছে। প্ৰত্যেকে আমাক বহিব দিছে, প্ৰত্যেকে গামোচা ডিঙি পাতি লৈছে। কিন্তু তাৰ মাজতে আমি আহি থাকোতে দেওধৰ মাছ পাওঁতে এজন ল'ৰাই আহি পেলাই কৈছে, আপোনালোকৰ এই যাত্ৰা বন্ধ কৰক। তেতিয়া মৃণালে ক'লে, কিয় আমি এইটো বন্ধ কৰিম? আমিতো সুন্দৰভাৱে আমি এই প্ৰগ্ৰামটো কৰি আছো, কিহক ইয়াত আপোনাৰ আপত্তি কি? কৈছে নহয় এইখন হুলস্থুল হ'ব এতিয়া। তেনেকে ক'লে। তেওঁ আমাক অকমান আমি মহিলা, আমাকো অকমান দম দিছে। আমি আহি থকাৰ মাজতে তেওঁ বাইকখন ৰখাই আমাক আগভেটি ধৰিছে। গতিকে আমাৰো খং উঠি গ'ল। আমিও কিবা কিবি কৈছো যে আমি কাকোতো আমি ভোট বিচাৰি অহা নাই, আমি মৃণাল হাজৰিকাদেৱক মানুহৰ মাজত চিনাকি কৰাই দিবৰ বাবেহে আনিছো। গতিকে ইয়াত আমাৰ এইটো প্ৰগ্ৰাম ৰখা কোনো প্ৰয়োজনেই নহয়। সেইবুলি কৈ তেওঁলোকক আমাৰ এই দেওধৰৰ গোটেই মহিলাখিনি ওচৰ চাপি আহিলে। অহাৰ পিছত তেওঁ নিজে বাইক লৈ পলাই গুচি গৈছে। ইয়াৰ পৰাই বুজা গ'ল যে আমি কোনোৱে ইয়াত সুৰক্ষিত নহয়। কাৰণ তেওঁলোকে খেদি আহি যদি আমাক এনেকৈ প্ৰতিৰোধ কৰিব বিচাৰে, গতিকে আমি সুৰক্ষিত নহয় যে তাৰে প্ৰমাণ দিলে। আপোনাৰ বিজেপি বা কংগ্ৰেছৰ মিটিং কৰিব নাই, মানুহৰ ঘৰত গৈ পেলাই আশীৰ্বাদ গ্ৰহণ কৰিছে বা গামোচাখন পিন্ধাইছে। সেইটোৱে। আৰু তেওঁলোকে বিজেপিয়ে খালি ভয়, ভাবুকি, দম এনেধৰণেই আমাৰ মানুহ বিলাকক ৰাখিব বিচাৰিছে। মানে আমি দমন নীতি যিকোনো কামতে, যেনেকৈ পঞ্চায়ত ইলেকশ্যনতে তেওঁলোকে মানে দম দি কংগ্ৰেছত ভোট দিলে আমি অৰুণোদয় কাটি দিম, এনেকুৱা ধৰণৰ দম দিছে। এতিয়াও আমি ভোটৰ কোনো হেৰি কৰা নাই, আমি মাত্ৰ চিনাকি পৰ্ব এটা চলাই আছো। ইয়াত তেওঁলোকে ভয় খাইছে নে কিয়ে নে নাজানো। গতিকে তেওঁলোকে আহি আমাক এনেধৰণে দম দি, ভাবুকি দি আমাৰ যাত্ৰা বন্ধ কৰিবলৈ চেষ্টা কৰিছে। গতিকে বিজেপি দলৰ কামেই হৈছে সেইটো, দম আৰু ভয় দেখুৱাই পেলাই সকলোকে আবদ্ধ কৰি ৰখা। কিন্তু এইটো হ'ব নালাগে। ৰাজনৈতিক অধিকাৰ সকলোৰে আছে, সকলোৱে নিজৰ নিজৰ স্থানত থাকি নিজৰ যাত্ৰা পথত আগুৱাই যাব পাৰে। সকলোৰে অধিকাৰ আছে।